নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায়ৰ তৃতীয়টো অংশ ইয়াতে আমি কিছুমান উদাহৰণ আলোচনা কৰিম মানে সমীকৰণ সমাধান কৰিম চাওহাচোন কি কিনো আছে প্ৰথমতে দিয়া আছে y/5 + y - 2/3 = 2 ইয়াতে কি আছে চলক আছে y মানে আমি ইয়াতে কি কৰিব লাগিব y ৰ মানটো উলিয়াব লাগিব ইয়াতে চোৱাচোন দুটা ভগ্নাংশ হিচাপে কি আছে যোগ হৈ আছে দুটা ভগ্নাংশ যোগ হৈ আছে গতিকে ইয়াৰে হৰ দুটা কি আছে হৰ দুটা কি আছে 5 আৰু 3 5 আৰু 3 ৰ লসাগু কিমান 5 আৰু 3 ৰ লসাগু হৈছে 15 তো কি হ'ব 3y + 5 * y - 2 = 2 3y + 5y - 10 15 টো আমি লেফটৰ পৰা ৰাইটত গলে কি হ'ব পূৰণ হৈ যাব 8y - 10 = 30 8y = 30 + 10 8y = 40 y লগত 8 টো যেহেতু পূৰণ হৈ আছে ৰাইট সাইডত গলে হৈ যাব হৰণ গতিকে y = কিমান হ'ব 5 ইয়াতে আমি y ৰ মান কিমান পালো 5 নেক্সট প্ৰশ্নটো চাও আহা নেক্সট প্ৰশ্নটোত কি কৈছে আমাৰ ইয়াতে চলক আছে a তাৰ মানে আমি কাৰ মান উলিয়াব লাগিব a ৰ মানটো উলিয়াব লাগিব 2/3a গতিকে আমি 3/8a টো আমি কত লৈ আহিম লেফট সাইডত লৈ আহিম ইয়াতে কি আছে দুটা ভগ্নাংশৰ মাজত বিয়োগ কৰিব লাগে গতিকে হৰ দুটা আমি কি কৰিম লসাগু উলিয়াম 3 আৰু 8 ৰ লসাগু হ'ব 24 8 * 2 16a - 3 * 3 9a = 7/12 16a - 9a কৰিলে কিমান হ'ব 7a cancel হৈ গ'ল 2 7a = 14 14/7 a = 2 গতিকে a ৰ মান কিমান পালো আমি ইয়াতে a ৰ মান 2 পালো এতিয়া নেক্সট কোৱেশ্চনটো চাও হা ইয়াতো চলক কি আছে চলক আছে x গতিকে আমি কাৰ মান উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিব ইয়াতে চোৱাচোন বহুত কেটা ব্ৰেকেট আছে মানে তিনিটা ব্ৰেকেট আছে কিন্তু আমি ব্ৰেকেটবোৰ একেলগে গুটেই কেটা উঠাব নোৱাৰো গতিকে আমি এটা এটাকে আমি কি কৰিম ব্ৰেকেটবোৰ উঠাই যাম ইয়াতে চোৱা এই ব্ৰেকেটৰ ডাঙৰ ব্ৰেকেট যেটো আছে থাৰ্ড ব্ৰেকেটৰ বাহিৰত কি আছে 2 এটা আছে হে 2 টো কি কৰিম ৰাইট সাইডে লৈ যাম বাকিবোৰ একে থাকিব -1/3 3x - 3 - 1/4 7x + 7 - 5x - 5 bracket = 11 - 2x এটো কি হৈ আছিল +2 ইফালে গলে -2 আৰু ব্ৰেকেটৰ বাহিৰত এবাৰ কি আছে -1/3 বাকিবোৰ লিখিম 3x - 3 - 1/4 7x + 7 - 5x - 5 ইয়াতে কি আছে 11 - 2 11 - 2 কৰিলে আহিব 9 - 2x ইয়াতে কি আছিলে -1/3 এটো ৰাইট সাইডত গলে কি হ'ব
minus 3 into হল এতিয়া নেক্সট স্টেপত কি কৰিম আমি নেক্সট স্টেপত আমি এই দ্বিতীয় সেকেন্ড ব্ৰেকেটৰ বাহিৰৰ সংখ্যাটো কি চাম সেকেন্ড ব্ৰেকেটৰ বাহিৰত কি আছে 3x minus 3 হেতু কোন পিনে লৈ যাম ৰাইট সাইডে লৈ যাম বাকিবোৰ লিখিম minus 1/4 7x plus 7 minus 5x minus 5 এতিয়া আমি খিনি পূৰণ কৰিম 3 into 9 minus 3 minus 3 into 9 হলে minus 27 minus a minus a হব plus 3 into 2x 6x এতিয়া আমি গুটেখিনি ইফালে কি ৰাইট সাইডে লৈ যাম plus 3x আছে ইফালে হলে minus 3x minus 3 আছে ইফালে আহিলে plus 3 এতিয়া বাকিখিনি লিখিম আৰু এতিয়া সেকেন্ড ব্ৰেকেটৰ বাহিৰত কি আছে minus 1/4 এটা পূৰণ হৈ আছে বাকিখিনি লিখিম 7x plus 7 minus 5x minus 5 equal ইফালে কি হ'ব minus 27 আৰু plus 3 কৰিলে হ'ব minus 24 minus 24 plus 6x minus 3x কৰিলে হ'ব 3x ইয়াৰ লগত কি আছে minus 1/4 হৈ আছে ইয়াতে minus 4 পূৰণ হ'ব বাকিখিনি কি হ'ব 7x plus 7 minus 5x minus a plus 5 equal to এবাৰ কি কৰিম একেটা পূৰণ কৰিম minus 4 into minus 24 minus a কি হৈ যাব plus হ'ব minus 4 into minus 4 into plus 3x minus a plus a minus 12x এতিয়া আমি কি কৰিম 7x minus 5x 2x plus 7 plus 5 plus 12 96 minus 12x 2x plus 12x equal to 96 minus 12 বাকিখিনি ইফালে কৰিছো 2x plus 12x কিমান হ'ব 14x equal to 96 minus 12 84 84 by কিমান হ'ব 14 84 ক 14 এ ডিভাইড কৰিলে আহিব 6 গতিকে আমি x equal to কিমান পালো 6 এতিয়া নেক্সট সমীকৰণটো চাইছো ইয়াতো কি হৈ আছে 5x plus 4 2x minus 10 এটো কি হৈ আছে হৰ হৈ আছে ইফালে আমি কি কৰিম লৈ যাম তো এটো পূৰণ হৈ যাব 5x minus plus 4 আমি কি কৰিম এটো দুটা লব পূৰণ কৰিম 3 into 2x minus 10 by 7 তিয়া এই 7 টো কি হৈ আছে ৰাইট হ্যান্ড সাইডত হৰণ হৈ আছে লেফটত আহিলে পূৰণ হৈ যাব পূৰণ কৰিম 6x minus
30 এটো কি মান হ'ব 35x plus 28 equal to 6x minus 30 35x minus 6x to right upper left to ahile hobo minus 6x equal to minus 30 ami plus 28 to right side ot gole hobo minus 28 35x minus 6x koile 29x equal to minus 30 minus 28 korile hobo minus 58 x equal to minus 58 by 29 gotike x equal to ki hobo minus 2 karon 29 ok ami ki ebar cancel koribo paro 2 bar gotike amar answer to hile minus 2 etia ami notun eta পদ্ধতি হিকিম হেতু হৈছে বজ্ৰগুণন পদ্ধতি বজ্ৰগুণন পদ্ধতিত কি হয় যেতিয়া আমাৰ দুটা ভগ্নাংশ আকাৰে থকা সমীকৰণ থাকে তেতিয়া আমি কি কৰো কি পদ্ধতি ব্যৱহাৰ কৰো বজ্ৰগুণন তেতিয়া কি হয় দুটা ভগ্নাংশ থকা সমীকৰণ যেতি ইকুৱেল সাইন হৈ থাকিলে কি কৰিব পাৰো আমি ইয়াৰে লবৰ লগত ইয়াৰে হৰ আৰু ইয়াৰে হৰৰ লগত ইয়াৰে লব আমি পূৰণ কৰিব মানে AD equal to BC কৰিব পাৰো তাৰে এটা উদাহৰণ কৰি চাও হাসুন এটা ইয়াতে দিয়া আছে 8p minus 5 by 2p minus 3 equal to 2 by 3 এই সমীকৰণত কি হৈ আছে ভগ্নাংশ আকাৰ আছে কিন্তু কি আছে দুটা ভগ্নাংশ সমান হৈ আছে গতিকে আমি কি ক'ব পাৰো এটুক আমি বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব পাৰো মানে এটু ইয়াৰ লগত পূৰণ আৰু এটু ইয়াৰ লগত পূৰণ হ'ব মানে 3 into 8p minus 5 আৰু 2 into 2p minus 3 3 into 8p কিমান হ'ব 24p minus 3 into 5 কৰিলে 3 into 5 কৰিলে 15 এতিয়া 2 into 2p কৰিলে 4p minus 2 into 3 কৰিলে 6 24p আমি 4p to right upper left ot anile minus 4p আৰু minus 6 আছে minus 15 to কি কৰিম left upper right ole লৈ যাম plus 15 24p minus 4p কৰিলে কি হ'ব 20p 6 minus 6 plus 15 কৰিলে হ'ব 9 আমাৰ answer to আহিব 9 by 20 এতিয়া সাহাসুন গেটামান প্ৰশ্ন তোমালোকক সুধো ইয়াতে দিয়া আছে 2x plus 10 equal to 76 ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব চোৱাচোন ইয়াতে আমি প্ৰথমতে কৰি চাম 2x আমাক x ৰ মান লাগে তো 76 আমি ৰাইট সাইডে 10 to right side লৈ গলে -10 2x equal to 76 minus 10 কৰিলে 66 by 2 কৰিলে x equal to 33 এতিয়া চোৱাচোন কোনটো অপচনত আছে x equal to 33 অপচন কো এতিয়া আৰু এটা চাও হাসুন আইতে কৈছে বজ্ৰগুণন প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰি সমাধান কৰা 2x minus 1 by 5x equal to 1 by 5 বজ্ৰগুণন হলে কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব মানে 5 into 2x minus 1 equal to 1 into 5x 5 into 2x কৰিলে 10x minus 5 equal to 1 into 5x কৰিলে 5x 10x minus 5x কৰিলে ইফালে মাইনাস গছি কত যাব ইফালে যাব
10x minus 5x কৰিলে কিমান আহিব 5x equal to 5 আমাক যেহেতু x ৰ মান লাগে x equal to 1 ইয়াতে x equal to 1 কত আছে এটো হল x equal to আজিৰ অংকত আমি এখিনি পঢ়িলো অহাটো অংকত আমি কিছুমান অংক আলোচনা কৰিম ধন্যবাদ